আল্লাহ পাকে 4টা ষ্টেপ ল'লে, 4টা ধাপ ল'লে। 4টা ধাপত অন্তিমটো যিটো 4 নম্বৰ ধাপ আছিল, তাত গৈ সেই আল্লাহ পাকে ৰমজানৰ ৰজাক ফৰজ কৰিছে। প্ৰথম 3টাত ফৰজ কৰোৱা নাই, আল্লাহ পাকে আমাক অভ্যাস কৰোৱাইছে। কেনেকুৱাকৈ? যেতিয়া ৰমজানৰ ৰজা ফৰজ নাছিল, তেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতি মাহে 3টাকৈ ৰোজা ৰাখিছিল। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰখা দেখি বহু সাহাবাই আল্লাহৰ ৰাসূলক অনুসৰণ কৰাৰ বাবে তেওঁলোকো 3টাকৈ ৰোজা ৰখা আৰম্ভ কৰিলে। ৰসুলে ৰাখিছে, আমিও ৰাখিম, চবেই ৰখা নাই, কিন্তু বহু সাহাবাই ৰাখিছে। তাৰমানে এতিয়া ৰমজানৰ ৰোজাৰ কোনো হুকুমো হোৱা নাই, ৰসুলেও কোৱা নাই ৰোজা ৰখা বুলি, আল্লাহেও কোৱা নাই ৰোজা ৰাখিব লাগিব বুলি, কিন্তু ৰসুলে কৰিছে কাৰণে সাহাবাই কৰিছে, অভ্যাস কৰালে আল্লাহ। এই সিস্টেমত আল্লাহ পাকে অভ্যাস কৰালে মাহত 3টা কৰি ৰোজা, কিন্তু ফৰজ নহয়। কোনোবাই ৰাখিছে ভাল কথা, নাৰাখিলেও কোনো অসুবিধা নাই, গুনাহ নাই। ৰসুলে কৰিছিল কাৰণে তেওঁলোকে কৰিছিল। দ্বিতীয়টো হ'ল আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, খুব মনোযোগ দিব, মক্কাৰ পৰা মদিনালৈকে হিজৰত কৰিলে। নিজৰ জন্মভূমি ত্যাগ কৰি মদিনালৈকে যাব লগা হ'ল। আৰু যেতিয়া মদিনালৈকে গ'ল, মদিনাত গৈ দেখিলে ৰাআল ইয়াহুদু ইয়াসুমু ইয়াউমি আশুৰাতান। মদিনাত গৈ দেখিলে তাৰ যিসকল অধিবাসী, তাৰ যিসকল বাসিন্দা, ইহুদী মানুহ, ইহুদী সম্প্ৰদায়, তেওঁলোক মুছলিম নাছিল, অমুছলিম আছিল। ইহুদী সকলোৱে সিদিনাখন ৰোজা ৰাখিছে। আল্লাহ ৰসুলে ক'লে, মা হাদা, এয়া কি হয়, কিয় তোমালোকে ৰোজা ৰাখিছা? তেওঁলোকে ক'লে যে আজিৰ দিনটো হাদা ইয়াউমুন সলিহুন, আজিৰ দিনটো এটা সন্মানিত দিন, নেক দিন, ভাল দিন, গতিকে আমি ৰোজা ৰাখিছোঁ। কাৰণ কি? তেতিয়া তেওঁলোকে ক'লে যে আজিৰ দিনটোত ফেৰাউনৰ বাহিনীৰ কবলৰ পৰা হযৰতে মুছা আলাইহিস সালাম আৰু তেওঁৰ বাহিনী ফেৰাউনৰ অত্যাচাৰৰ পৰা মুক্তি পাইছিল। আৰু ফেৰাউনৰ অত্যাচাৰৰ পৰা মুক্তি পোৱাৰ বাবে ফাসুমুহা মুছা আলাইহিস সালাম শুকৰিয়া স্বৰূপে আজিৰ দিনটোত মুছা আলাইহিস সালামে ৰোজা ৰাখিছিল। আল্লাহ ৰসুলে ক'লে, তাৰ মানে তোমালোকে মুছাই ৰাখিছিল কাৰণে তোমালোকে ৰাখিছা? তেওঁলোকে ক'লে, নাম হয়, আমি মুছা আলাইহিস সালামে এই দিনটোত ৰোজা ৰাখিছিল বাবে আমি ৰোজা ৰাখিছোঁ। তেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আনা হাক্কু বিমুছা ফামিনকুম। তেতিয়াহ'লে মুছা আলাইহিস সালামক ভাল পোৱাৰ ক্ষেত্ৰত, মহাব্বত কৰাৰ ক্ষেত্ৰত, অনুসৰণ কৰাৰ ক্ষেত্ৰত তোমালোকতকৈ বেছি আমিহে হকদাৰ হওঁ, আমাৰ সেই অধিকাৰ বেছি তোমালোকতকৈ, গতিকে আমিও ৰোজা ৰাখিম। তাৰ পিছৰ পৰা ফাসুমুহা, আল্লাহ ৰসুলে নিজেও ৰোজা ৰাখিলে। আল্লাহ ৰসুলে নিজেও ৰোজা ৰাখিলে। ৱা আমাৰা বিছিয়ামিহি, আৰু সাহাবাসকলকো হুকুম কৰিলে তোমালোকে ৰোজা ৰাখা। এতিয়া প্ৰথমটো আছিল আল্লাহ ৰসুলে নিজে ৰাখিছিল 3টা মাহত, আল্লাহ ৰসুলে কোৱা নাছিল, সাহাবাই নিজে নিজে ৰাখিছিল, ফৰজ হোৱা নাছিল। এইবাৰ আল্লাহ ৰসুলে ক'লে, মই ৰোজা ৰাখিছোঁ, ৱা আমাৰা বিছিয়ামি, গতিকে তোমালোকে ৰোজা ৰাখা। এতিয়া ৰোজা ফৰজ হৈ গ'ল। এইটো দ্বিতীয় ষ্টেপ। 2 নম্বৰ ধাপ। তেতিয়া সেই সময়খিনি আছিল মহৰম মাহৰ 10 তাৰিখ, আশুৰা বুলি যাক কোৱা হয়। মহৰম মাহৰ 10 তাৰিখ, মহৰম মাহৰ 10 তাৰিখ তেতিয়াৰ পৰা ৰমজানৰ ৰোজা ফৰজ হৈছিল, একদিন মাত্ৰ, এটা ৰোজা। তাৰ আগৰ ছিষ্টেম আৰু বেলেগ আছিল, আৰু এই ৰোজাটোৰ পিছৰ ছিষ্টেম আৰু বেলেগ আছিল, পদ্ধতিবিলাক বেলেগ বেলেগ হৈ আছিল। যিমান পদ্ধতি আছিল খুব মুস্কিল আছিল। কেৱল এইসকল আপোনাৰ কাৰণে, আমাৰ কাৰণে, আৰু কিয়ামত তক আহিব লগা চব উম্মতৰ কাৰণে ৰমজানৰ ৰোজাৰ পদ্ধতি চবচে সহজ কৰি দিয়া হৈছে। সুবহানাল্লাহ, আল্লাহ সহজ কৰিছে। এই যে সিদিনাখনৰ পৰা আশুৰাৰ ৰোজা, অৰ্থাৎ মহৰম মাহৰ 10 তাৰিখৰ ৰোজাটো ফৰজ হ'ল। তেতিয়াৰ পৰা সাহাবাসকলে 10 তাৰিখৰ ৰোজা বাধ্যতামূলকভাৱে ৰাখিবলৈ আৰম্ভ কৰিলে। এতিয়াও এই যিটো ৰমজান আমাৰ আহি আছে, এই ৰমজান এতিয়ালৈকে ফৰজ হোৱা নাই। ইয়াৰ পিছত আল্লাহ পাকে কিছু সুযোগ দিলে, মহল্লাত দিলে, সুবিধা কৰি দিলে। কেইবাটাও থাকিল। ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে ইমানদাৰসকল, তোমালোকৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰা হ'ল যি ধৰণে তোমালোকৰ পূৰ্বৱৰ্তী যুগৰ মানুহসকলৰ ওপৰত ফৰজ কৰা হৈছিল। উদ্দেশ্য কি? লাআল্লাকুম তাত্তাকুন, যাতে তোমালোকে আল্লাহ সচেতনতা গ্ৰহণ কৰিব পৰা, আল্লাহৰ ভয় নিজৰ ভিতৰত সৃষ্টি কৰিব পৰা, সদা ভীৰু অৱলম্বন কৰিব পৰা, তাকৱা অৱলম্বন কৰিব পৰা। ইয়াৰ বাবে ৰমজানৰ ৰোজা তোমালোকৰ ওপৰত ফৰজ কৰা হ'ল। পিছৰ আয়াতটোত 184 নম্বৰ আয়াত সূৰা বাকাৰা, আল্লাহ পাকে ক'লে, আয়ামাম মাদুদাত, যদিও বা ৰমজানৰ ৰোজা ফৰজ কৰা হৈছে, এয়া মাত্ৰ কেইটামান দিনৰ বাবেহে। এতিয়া আল্লাহ পাকে ইয়াত সুবিধা কৰি দিলে সেই উম্মতৰ কাৰণে, ফামান কানা মিনকুম মাৰিদান আও আলা সাফাৰিন ফাইদাতুন মিন আয়ামিন উখৰ, যে আগৰ চিষ্টেম আছিল এইটো, যে যদিহে কোনোবা বেমাৰত পৰি যায়, ৰমজানৰ অৱস্থাত বেমাৰ হৈ যায়, অসুস্থ হৈ যায়, আও আলা সাফাৰ, অথবা কষ্টকৰ ভ্ৰমণত যাব লগা হয়, ক'ৰবাত যাব লগা হয়, তেন্তে তেওঁ বেমাৰ আৰোগ্য হোৱাৰ পিছত অথবা ভ্ৰমণৰ পৰা সুস্থভাৱে ঘূৰি অহাৰ পিছত সেই এৰি যোৱা, ৰৈ যোৱা ৰোজা কেইটাৰ কাজা উঠাই ল'ব। আল্লাহ পাকে ৰমজানত ৰখা ৰোজাৰ সমানেই সওৱাব দান কৰিব। তৃতীয়টো কিন্তু, ওয়ালাল্লাযীনা ইউতিকুনাহু ফিদিয়াতুন তুআমু মিসকিন,
ইয়াৰ মাজত যিসকল ধনৱন্ত, এতিয়াৰ কানুন নহয়, তেতিয়াৰ কানুন যেতিয়া ৰমজানৰ ৰোজা পৰা যোৱা নাছিল, যিসকল ধনী মানুহ, পইচা থকা মানুহ, টকা থকা মানুহ, তেওঁলোকৰ ক্ষেত্ৰত আল্লাহ পাকে দুটা অপশ্যন দিলে যে তোমালোকে কি কৰিব পাৰা, ৱালাল্লাযীনা ইউতিকুনাহু ফিদিয়া, তোমালোকে যদি ইচ্ছা নকৰা ৰোজা নাৰাখিলেও তোমালোকৰ হৈ যাব, কিন্তু তোমালোকে ৰোজাৰ সলনি কোনোবা অভাৱী মানুহ হওক, গৰীব মানুহ হওক, তোমালোকে অন্ন দান কৰিবা, খানা দান কৰিবা। গৰীব মানুহক তোমালোকে খানা খুৱাই দিব, তোমালোকৰ ৰোজা নাৰাখিলেও কোনো গুনাহ নহয়, এইটো অপশ্যন দিলে। কিন্তু আল্লাহ পাকে পিছফালে ক'লে ওয়ান তাসুমু খায়ৰুল লাকুম, কিন্তু যদি তোমালোকে পুণ্যৰ কামত অগ্ৰসৰ হ'ব বিচৰা, নেকিৰ কামত আগবাঢ়ি যাব বিচৰা, তেন্তে তোমালোকৰ কাৰণে মংগলজনক হৈছে ৰোজা ৰখাটোহে। তোমালোকে গৰীব দুখীয়াকো সহায় কৰা, কিন্তু ৰোজাও ৰখা সমান্তৰালকৈ। এইটো আছিল 3 নম্বৰ। প্ৰথমটো আছিল আল্লাহৰ ৰচুলক দেখিলে সাহাবায়ো ৰখা আৰম্ভ কৰিলে। দ্বিতীয়টো আছিল আল্লাহৰ ৰচুল মক্কাৰ পৰা মদিনালৈকে হিজৰত কৰিলে, ইহুদীসকলে ৰোজা ৰাখিছিল। আল্লাহৰ ৰচুলে সোধাৰ পিছত, কথাখিনি গম পোৱাৰ পিছত আল্লাহৰ ৰচুলে নিজেও ৰোজা ৰাখিলে আৰু হুকুম কৰিলে, এটা ৰোজা ফৰজ হৈ গ'ল। ইয়াৰ পিছৰ সময়ত 3 নম্বৰটো আল্লাহ পাকে কৰিলে কি, যে যিসকল ধনী এইসকলে গৰীবসকলক সহায় কৰি দিব, ৰোজা নাৰাখিলেও চলি যাব। কিন্তু পিছৰ আয়াতটোত আল্লাহ পাকে কৈছে ৰোজা ৰখাটো উত্তম, মংগলজনক। ইন কুনতুম তা'লামুন, যদি তোমালোক জ্ঞানী হোৱা, যদি তোমালোকে বুজি পোৱা, তেতিয়াহ'লে তোমালোকৰ কাৰণে ৰোজা ৰখাটো উত্তম, বেহতেৰ। এতিয়া 183 নম্বৰ, 184 নম্বৰ, 185 নম্বৰ সূৰা বাকাৰাৰ 185 নম্বৰ আয়াতত আল্লাহ পাকে এবাৰ 4 নম্বৰ চূড়ান্ত সিদ্ধান্ত দিলে, ফাইসালা দিলে পবিত্ৰ ৰমজানৰ। আল্লাহ পাকে ক'লে শাহৰু ৰমাদানাল্লাযী উনজিলা ফীহিল কুৰআন, এইটো সেই মাহ যিটো মাহত পবিত্ৰ কুৰআন নাজিল কৰা হৈছিল। এইটো সেই মাহ যিটো মাহত পবিত্ৰ কুৰআন নাজিল কৰা হৈছিল। আৰু এই কুৰআনত কি আছে, হুদাল লিন্নাস ওয়া বাইয়িনাতিন মিনাল হুদা ওয়াল ফুৰকান। এই কুৰআনত মানৱ জাতিৰ মুক্তিৰ বাট, মানৱ জাতিৰ জীৱন ব্যৱস্থা, জীৱন পদ্ধতি, জীৱন ধৰণৰ সকলো কৌশল সুস্পষ্টভাৱে বৰ্ণনা কৰা হৈছে। এতেকে ফামান শাহিদা মিনকুমুশ শাহৰা ফালয়াসুমহু, এতেকে যিসকলে পবিত্ৰ ৰমজান পাই যায় নিজৰ জীৱনত, তেতিয়াহ'লে ফালয়াসুমহু, আগতে আমি সিয়াম আৰু সৌম পাইছিলোঁ, আল্লাহ এবাৰ ইয়াত ইয়াসুমহু শব্দ ব্যৱহাৰ কৰিলে। সুমহু, সিয়াম, সৌম এইটো ৰোজাই বুজায়। যিয়ে ৰমজানৰ ৰোজাৰ মাজত হায়াত পালে, জীৱিত থাকিলে, এতিয়া তেওঁলোকৰ কাৰণে বাধ্যতামূলক কৰি দিয়া হ'ল ফালয়াসুমহু, ৰোজা ৰাখিবই লাগিব 1 মাহ। ইদ্দাতাশ শুহুৰ, সম্পূৰ্ণ এটা মাহ এতিয়াৰ পৰা ৰোজা ৰাখিবই লাগিব। এতিয়া এই ৰোজাক ফৰজ কৰা হ'ল সকলো বালিগ পুৰুষ, মহিলা, সুস্থ মস্তিষ্ক জ্ঞান সম্পন্ন ব্যক্তিৰ ওপৰত। নাবালক, বেআকিল, বেহুশ, পাগলৰ কাৰণে নহয়। যিসকল সুস্থ মস্তিষ্ক জ্ঞান সম্পন্ন বালিগ পুৰুষ, মহিলা, তেওঁলোকৰ ওপৰত ৰমজানৰ ৰোজা ৰখাটো বাধ্যতামূলক, ফৰজে আইন হয়, ৰাখিবই লাগিব, কোনো কনচিডাৰ নাই। ইয়াত বেমাৰী, অসুস্থতা, যিয়ে ৰমজানৰ ৰোজা পালন কৰিলে মৃত্যুৰ ভয় আছে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত ইয়াৰ কানুন অলপ বেলেগ হ'ব পাৰে। যে মৰি যোৱাৰ সম্ভাৱনা আছে, আল্লাহ মৰি ৰমজানৰ ৰোজা পালন কৰিব দিয়া নাই। আমি পিছৰ সপ্তাহত এই বিষয়টো লৈ আলোচনা কৰিম ইনশাআল্লাহ।